ডিমৰীয়া মহাবিদ্যালয়ত ভোগালী বিহু উদযাপন গীত নৃত্যৰে মুখৰিত মহাবিদ্যালয় প্ৰাংগণ আজি উৰুকা ৰাজ্যজুৰি ভোগালী বিহুৰ আনন্দ উল্লাস তাৰ ব্যতিক্ৰম নহয় ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ভোগালী বিহু উপলক্ষে ডিমৰীয়া মহাবিদ্যালয় প্ৰাংগণত আজি ছাত্ৰ একতা সভা আয়োজন কৰিছে ভোগালী বিহুৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক বিকাশ দাসৰ তত্ত্বাৱধানত ছাত্ৰ-ছাত্ৰীসকলে আয়োজন কৰিছে বিহুৰ উঠি অহা প্ৰজন্মৰ মাজত বাপতি সাহোন ভোগালী বিহুৰ আনন্দ দিয়াৰ প্ৰয়াসেৰে পিঠাপনা জা জলপানৰ আয়োজন কৰাৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলে সাজি উলিয়াইছে মেজি আৰু ভেলাঘৰ লালিৰাম আৰু বিহু গীত নৃত্যৰে মুখৰিত হৈ পৰে মহাবিদ্যালয় প্ৰাংগণ প্ৰথমতে মই অসমবাসী ৰাইজ তথা ডিমৰীয়াবাসী ৰাইজৰ লগত খেতিবাসী ৰাইজক ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ আজি আমাৰ ডিমৰীয়া মহাবিদ্যালয়ত প্ৰথমটো ভোগালী বিহু আমি উদযাপন কৰিবলৈ পাৰিছোঁ আৰু সৰুকৈ হ'লেও অলপ মানে আমি মেজিৰ আৰু আমাৰ অসমীয়া ৰীতি নীতি কিছুমান আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো কাৰণে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে আহি থকা নতুন প্ৰজন্মই যাতে এই আমাৰ অসমীয়া ৰীতি নীতি আৰু আমাৰ বিহু যাতে আগলৈ পালন কৰি যায় সেইটোৱে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি কোন কোন উপস্থিত আছে আজি আমাৰ উপস্থিত ছাৰ বাইদেউ তথা ছাত্ৰ একতা সভাৰ সকলো আছে আৰু লগতে ছাত্ৰ ছাত্ৰীখিনি আমাৰ লগত আছে নমস্কাৰ আজি ভোগালী বিহু উপলক্ষে আমি ডিমৰীয়া মহাবিদ্যালয়ত সৰুকৈ ভোগালী মেলা আয়োজন কৰিছোঁ ইয়াতে আমাৰ অসমীয়া পৰম্পৰা যিবোৰ পিঠা লাড়ু মেজি ভেলাঘৰ আৰু নৃত্য গান সৰুকৈ দেখুৱাব বিচাৰিছোঁ যাতে আহি থকা জেনেৰেশ্যনে বা নৱপ্ৰজন্মই এই পৰম্পৰাটো আগলৈকে আৰু আগুৱাই নিব পাৰে সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট সংবাদ লহৰ